ম্যাদ উকলিছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ সিন্থেটিক ট্ৰেকৰ বৰ্তমান পুৰণি সিন্থেটিক ট্ৰেকতে চলিছে বিভিন্ন এথলেটিক প্ৰতিযোগিতা 2007 চনতে লগোৱা হৈছিল এই সিন্থেটিক ট্ৰেক প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে এলএমটি কোম্পানীয়ে সৰুসজাই ষ্টেডিয়ামত লগাইছিল এই সিন্থেটিক ট্ৰেক ষ্টেডিয়ামত লগোৱা সিন্থেটিক ট্ৰেকৰ ম্যাদ থাকে 7 বছৰ পৰ্যন্ত কিন্তু 19 বছৰে হলনি কৰা নহল সৰুসজাই ষ্টেডিয়ামৰ সিন্থেটিক ট্ৰেক ইয়াৰ উপৰিও বাৰিষাত কৃত্ৰিম বানৰ কবলত পৰে সৰুসজাই ষ্টেডিয়াম বৰষুণ দিলে ষ্টেডিয়াম চৌহদত সোমাই পানী আনকি জহি খহি যাবলৈ ধৰিছে ষ্টেডিয়ামৰ মূল্যবান সামগ্ৰীও আমি আপোনালোকক তাৰে পৰিবেশ দেখুৱাবলৈ লৈ যাব বিচাৰিছো ক্ৰীড়া ক্ষেত্ৰত অসমক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে ক্ৰীড়া বিভাগে বহু ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই ব্যৱস্থাবোৰৰ পিছতো সিন্থেটিক ট্ৰেকটোৰে দুৰৱস্থা কিয় হিয়া জানিবলৈ ধীৰাজ হাজৰিকাৰ সৈতে সংযুক্ত হৈছো ধীৰাজ 2007 চনত আপুনি থিয় হৈ থকা সেই সিন্থেটিক ট্ৰেকটো স্থাপন কৰা হৈছিল আৰু সেই ট্ৰেকটো এতিয়া জহি খহি গৈছে কিন্তু ট্ৰেকটোৰ মেৰামতি বা পুনৰ সংস্থাপনৰ ব্যৱস্থা আজিলৈ কৰা নহল ইমান উন্নতি হৈছে বিকাশ হৈছে অসমত সকলো ক্ষেত্ৰত ক্ৰীড়া ক্ষেত্ৰতো অসম আগবাঢ়ি গৈছে কিন্তু সৰুসজাই যিখন সৰুসজাইত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয় সেইখন সৰুসজাইৰ সিন্থেটিক ট্ৰেকটোৰ আজি এই অৱস্থাটো কিয় নিশ্চয়কৈ ৰাজদীপ চক অসম চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে অসমৰ ক্ৰীড়া ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে এইখন চৰকাৰে বহুখিনি কাম তেওঁলোকে কৰিছে আৰু কৰিব কিন্তু প্ৰকৃততে তেওঁলোকে কিমান কাম কৰিছে তাৰ আজি এটা আমি নমুনা আপোনালোকক দেখুৱাবলৈ বিচাৰিছো 2007 চন যেতিয়া প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল তেতিয়া এই সৰুসজাই ষ্টেডিয়ামতে এই সিন্থেটিক ট্ৰেকৰ ব্যৱস্থা কৰা হৈছিল স্থাপন কৰা হৈছিল আৰু সেই সিন্থেটিক ট্ৰেকটো এতিয়া কেনেধৰণৰ অৱস্থাত আছে আপোনালোকে চাওক যদি মোৰ সতীৰ্থ বিপুল মজুমদাৰে আপোনালোকক দেখুৱাই তেনেহলে দেখিব যে বৃহৎ বৃহৎ গাঁত আপোনালোকে চাওক এটা সিন্থেটিক ট্ৰেক যিটো ট্ৰেক আপোনাৰ প্ৰায় 9 পৰা 10 কোটি টকা ব্যয় কৰি এই সিন্থেটিক ট্ৰেকটো ইয়াতে স্থাপন কৰা হৈছিল আৰু সেই সিন্থেটিক ট্ৰেকটোৰ বৰ্তমানৰ অৱস্থা চাওক কেৱল এটা স্থানতে নহয় আপুনি যদি চাই তেনেহলে এই সিন্থেটিক ট্ৰেকটোৰ আন স্থানসমূহতো দেখিব যে ইয়াতো বৃহৎ বৃহৎ গাঁত হোৱা পৰিলক্ষিত হৈছে যি সময়ত ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা এটা গ্ৰহণ কৰি থকা বুলি কৈছে সেই সময়ত যদি এনে ধৰণৰ সিন্থেটিক ট্ৰেক থাকে তেনেহলে কেনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন এথলেটিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব সেয়া এই ছবিৰ পৰা অনুমান কৰিব পাৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 2007 চন যেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল সেই সময়তে এই সিন্থেটিক ট্ৰেক স্থাপন কৰা হৈছিল আৰু এই সিন্থেটিক ট্ৰেকটো স্থাপন কৰাৰ বিনিময়ত 9 পৰা 10 কোটি টকা ব্যয় কৰিছিল ৰাজ্য চৰকাৰে আৰু সেই সময়ত এই ঠিকা লাভ কৰিছিল এলএনটি কোম্পানীয়ে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল তেনে ধৰণৰ ইয়াৰ মেইনটেনেন্স কৰিব লাগিছিল সেয়া কিন্তু কৰা পৰিলক্ষিত নহল কাৰণ এই সিন্থেটিক ট্ৰেকটোৰ যি ম্যাদ সেই ম্যাদ কেৱল 7 বছৰৰ বাবে আছিল কিন্তু আজি 2026 চন অৰ্থাৎ 19 বছৰে এই সিন্থেটিক ট্ৰেকটো সলনি কৰা হোৱা নাই ইয়াৰ যিসমূহ স্থানত ইয়াত জহি খহি গৈছে বা ইয়াত এনে ধৰণৰ গাঁত হৈছে সেইসমূহ স্থানতহে দেখিবলৈ পোৱা গৈছে যে কেৱল কেতিয়াবা তেওঁলোকে মেৰামতি কৰে মাজে সময়ে আৰু তাৰ পিছতে তেওঁলোকে পুনৰ ক্ৰীড়া অনুষ্ঠিত কৰে আৰু বিভিন্ন ইয়াতে অনুষ্ঠান অনুষ্ঠিত কৰে ইতিমধ্যে আপোনালোকে দেখিছে যে শেহতীয়াকৈ এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিল আৰু কিন্তু তাৰ পিছতো কিন্তু এনে ধৰণৰ অৱস্থা এটা হৈছে সৰুসজাই ষ্টেডিয়ামত যি সময়ত চৰকাৰে বাৰম্বাৰ কৈ আছে যে ক্ৰীড়া ক্ষেত্ৰত উন্নয়ন হৈছে আমি সকলো সমষ্টিতে আমি উন্নয়ন কৰিম সকলো সমষ্টিতে আমি ক্ৰীড়াৰ বাবে ষ্টেডিয়াম নিৰ্মাণ কৰিম ভাল কথা ষ্টেডিয়াম নিৰ্মাণ কৰক কিন্তু এইদৰে থকা যিসমূহ ষ্টেডিয়াম সেই বৃহৎ বৃহৎ ষ্টেডিয়ামসমূহতে যদি এনেধৰণৰ এটা অৱস্থা হয় তেনেহ'লে বাকী ষ্টেডিয়ামসমূহত কেনেধৰণৰ অৱস্থা হ'ব সেয়া ইয়াৰ পৰা অনুমান কৰিব পাৰি আৰু উল্লেখ কৰিব লাগিব যে এই যি আপোনালোকে সৰুসজাই ষ্টেডিয়াম দেখিছে এই সৰুসজাই ষ্টেডিয়ামতে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইয়াতে ফুটবল মেচ অনুষ্ঠিত হৈ গৈছে আৰু এই ফুটবল মেচ যি অনুষ্ঠিত হৈছিল মোৰ বাওঁ দিশত থকা সেই দৃশ্য আপুনি চাওক এইখনে হৈছে খেলপথাৰ কিন্তু খেলপথাৰখনৰ বৰ্তমানৰ অৱস্থাটো চাওক আপুনি যদি আগুৱাই যদি যাবলৈ চেষ্টা কৰোঁ আমি তেনেহলে দেখিব খেলপথাৰখনৰ বৰ্তমানৰ অৱস্থাটো খুব এটা ভাল নহয় কাৰণ যি ধৰণৰ ইয়াত মেইনটেনেন্সৰ ব্যৱস্থা কৰিব লাগিছিল সেয়া হৈ উঠা নাই অৱশ্যে হয়তো ক'ব পাৰে যে দুই এটা অনুষ্ঠানৰ বাবে এনে ধৰণৰ হৈছে কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ য'ত মেচ হয় য'ত ISL পৰ্যন্ত হয় সেই ফুটবল গ্ৰাউণ্ডখন যদি আন অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয় তেনেহলে খেলুৱৈসকল বা খেলৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে স্বাভাৱিকতে ইয়াতে তেওঁলোকক খুব কৰাটো খুব এটা প্ৰয়োজনীয় কথা আৰু একেদৰে আমি যদি চাওঁ ইয়াত যেতিয়া আন্তঃৰাষ্ট্ৰীয় এখন মেচ হয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো ফুটবল প্ৰতিযোগিতা হয় তেনেহলে এই ষ্টেডিয়ামৰ বাহিৰতে ইয়াৰ গাতে লাগি আছে আন এখন প্ৰেক্টিছ গ্ৰাউণ্ড কিন্তু সেই প্ৰেক্টিছ গ্ৰাউণ্ডখন আপোনালোকে আচৰিত শুনিব সেই প্ৰেক্টিছ গ্ৰাউণ্ডখন এতিয়া ব্যৱহাৰ কৰি আছে মাজে সময়ে হেলিপেড হিচাপে তাত
যদি কোনোবা VIP আহে VVIP আহে কোনোবা সভা সমিতি থাকে তেনেহ'লে তাত তেওঁলোকে ৰখোৱা ব্যৱস্থা কৰে তাত হেলিপেডৰ ব্যৱস্থা কৰিছে আচলতে ৰাজ্যৰ যি ক্ৰীড়াক্ষেত্ৰ সেয়া কেনেদৰে চলিছে এইসমূহ দিশৰ পৰাই উন্মোচিত হৈছে যে চৰকাৰৰ কিমান সদিচ্ছা আছে কাৰণ থকা যিসমূহ আমাৰ ষ্টেডিয়াম সেইসমূহ কিন্তু ভালদৰে তেওঁলোকে পৰিচালনা কৰিব পৰা নাই এই সময়ত যদি আপুনি চাই তেনেহ'লে ইয়াৰ যি ওপৰৰ টিনপাত আছে সেই টিনপাতসমূহলৈ যদি মন কৰে তেনেহ'লে দেখিব ঠায়ে ঠায়ে কিছু টিনপাত এৰি গৈছে তাত যি ধৰণৰ ব্যৱস্থা কৰা হৈছিল কাৰণ বহুদিন পূৰ্বে এইসমূহ ইয়াত লগোৱা হৈছিল আৰু এইসমূহ এতিয়া মেৰামতিৰ অভাৱত এনেদৰে কিছু অংশ জহি খহি যাবলৈ ধৰিছে ঠিক একেদৰে আমি যদি চাওঁ এই ষ্টেডিয়ামৰ পৰা যদি আমি বাহিৰত ওলাওঁ এই চৌহদতে আছে নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম আৰু সেই ইনডোৰ ষ্টেডিয়ামৰ কাষৰ যিখিনি অঞ্চল বা কাষৰ যিখিনি চৌহদৰ যিখিনি স্থান সেই স্থানসমূহতো দেখিবলৈ পোৱা গৈছে যে জহি খহি গৈছে আৰু তাত যেতিয়া বৰষুণ হয় যেতিয়া বাৰিষা কাল আহে তাত কিন্তু কৃত্ৰিম বানৰ সমস্যা হয় অৰ্থাৎ খেলুৱৈসকল যেতিয়া তেওঁলোক ইয়ালৈ আহে তেওঁলোকে কেনে এটা পৰিস্থিতিৰ মাজৰে আহিব লাগে তেওঁলোকে বাৰিষাৰ দিনত তেওঁলোকে পানী গছকি তেওঁলোকে ইনডোৰ ষ্টেডিয়ামলৈ আহিব লাগে তেনেধৰণৰ যদি এটা পৰিৱেশ হয় তেনেহ'লে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনক কিমান আগুৱাই লৈ যাব পাৰি সেয়া আপোনালোকে কল্পনা কৰক কাৰণ আমি যদি চাওঁ তেনেহ'লে আমি কেইবাগৰাকীও তাৰকা খেলুৱৈ পাইছোঁ কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈ পাইছোঁ সেয়া লাভলীনা বৰগোহাঁই হওক হিমা দাস হওক বা আন যিসকল আছে কিন্তু তেওঁলোকে নিজৰ প্ৰতিভাৰ বলত তেওঁলোকে ওলাই আহিছে তেওঁলোকে অসমক গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে অসমক গৌৰৱান্বিত কৰিছে কিন্তু এইদৰে যদি আন্তঃগাঁথনি যদি উন্নত নহয় তেওঁলোকক যদি আমি সহযোগ নকৰোঁ তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত যিসমূহ আহিবলগীয়া প্ৰতিভা আছে যিসমূহ নৱপ্ৰজন্মৰ যিসমূহ প্ৰতিভা উদীয়মান প্ৰতিভা সেইসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব এই আপোনালোকে যিটো ট্ৰেক দেখিছে যিটো আপোনালোকে ইয়াত গাঁত দেখিছে বৃহৎ বৃহৎ গাঁত দেখিছে এই ট্ৰেকৰ পৰাই কিন্তু হিমা দাস উলিয়াইছে কাৰণ হিমা দাসে যেতিয়াই প্ৰথমে ঢিঙৰ কান্দুলিমাৰীৰ পৰা আহি তেওঁ অনুশীলন কৰিছিল তেওঁ এই সৰুসজাই ষ্টেডিয়ামতে কৰিছিলে আৰু এই সৰুসজাই ষ্টেডিয়ামৰ পৰাই তেওঁ পদক বুটলি আনিবলৈ সক্ষম হৈছে নিশ্চয়কৈ আৰু এগৰাকী সীমাৰ জন্ম দিবলৈ কিন্তু এই সৰুসজাই সিন্থেটিক ট্ৰেকটোৰ এই অৱস্থাটো একেবাৰে গ্ৰহণযোগ্য নহয় আৰু এগৰাকী অম্লান বৰগোহাঁই জন্ম দিব পৰাকৈ এই সিন্থেটিক ট্ৰেকটোৰ অৱস্থাটো কিন্তু একেবাৰে গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে এই সিন্থেটিক ট্ৰেকটো সময় থাকোঁতে মেৰামতি কৰাটো অত্যন্ত প্ৰয়োজনীয় ধীৰাজ হাজৰিকা আপোনাক ধন্যবাদ